নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে সিংহ ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হ'ব। আজি এই ভিডিঅ'ৰ জৰিয়তে সিংহ ৰাশিৰ জুলাই মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ সিংহ ৰাশিৰ জুলাই মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকলক জুলাই মাহৰ আৰম্ভণিতে জীৱনৰ কোনো দিশত সিদ্ধান্ত লোৱাৰ সময়ত কিছু অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত প্ৰকৃততে ক'বলৈ গ'লে আপোনালোকে সিদ্ধান্ত ল'বলৈ যাওঁতে নানা ধৰণৰ কথা হয়তো আপোনালোকৰ মনলৈ আহিব পাৰে যে আপোনালোকে যিটো কাম হাতত ল'ম বুলি ভাবিছে, যিটো আপোনালোকে কাৰ্যত ৰূপায়ণ কৰিম বুলি ভাবিছে, সেয়া প্ৰকৃতপক্ষে কৰিলে ভৱিষ্যতৰ দিনত আপোনালোকে উপকৃত হ'বনে নহয়, এক ভাল ভৱিষ্যত, এক ভাল ফিউচাৰ আছে নে নাই, সেইলৈ আপোনালোকৰ মনলৈ হয়তো নানা ধৰণৰ প্ৰশ্ন অৱতৰণ হ'ব পাৰে। ক'বলৈ গ'লে মাহৰ প্ৰথম ভাগত আপোনালোকে জীৱনত বিভিন্ন ক্ষেত্ৰত কিছু বিভ্ৰান্তিতো পৰা দেখিবলৈ পোৱা গৈছে আৰু এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকৰ নিজৰ মনটো কিছু অস্থিৰ হৈ পৰিছে। এই সময়ছোৱাত জীৱনৰ বিভিন্ন ক্ষেত্ৰত হয়তো আপোনালোকে বিভিন্ন ধৰণৰ সা-সুবিধা পাবলৈ, বিভিন্ন ধৰণৰ অপচন হয়তো আপোনালোকে পাবলৈ সক্ষম হৈছে, কিন্তু প্ৰকৃতপক্ষে কোনটো আপোনালোকৰ বাবে উপযুক্ত হ'ব সেইলৈ সিদ্ধান্ত লওঁতে আপোনালোকে কিছু হয়তো বিপাঙতো পৰিছে। এই ক্ষেত্ৰত টেৰট গাইডেন্স এয়াই হ'ব যে সৰ্বপ্ৰথমে আপোনালোকে নিজৰ মাইণ্ডছেট, নিজৰ মনটোক সুস্থিৰ কৰি লওক। দৰকাৰ হ'লে কোনোবা অভিজ্ঞতা থকা ব্যক্তিৰ লগত আলোচনা কৰক আৰু আপোনালোকে যি বিষয়ত সিদ্ধান্ত ল'ম বুলি ভাবিছে সেই বিষয়ত আপোনালোকে গভীৰভাৱে অধ্যয়ন কৰক। নজনা কথাবোৰ আপোনালোকে শিকিবলৈ চেষ্টা কৰক আৰু সিদ্ধান্ত লওঁতে আপোনালোকে বৰ্তমান সময়তকে ভৱিষ্যতত আপোনালোকে এই ক্ষেত্ৰত কি কি দিশত উপকৃত হ'ব সেইলৈ যদি আপোনালোকে গভীৰভাৱে চিন্তা কৰে তেন্তে হয়তো আপোনালোকে যি সিদ্ধান্ত ল'ম বুলি ভাবিছে সেয়া ভৱিষ্যতৰ দিনত আপোনালোকৰ বাবে যথেষ্ট ফলপ্ৰসূ হ'ব। লগতে কেৰিয়াৰ বা ফাইনেন্সৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ, কেৰিয়াৰত এই মাহত ডেভেলপমেণ্ট আছে। এই মাহত হয়তো বহুতে নতুনকৈ চাকৰি পাবলৈ সক্ষম হ'ব পাৰে, নতুবা জীৱনত এই সময়ত হয়তো আপোনালোকে নতুনকৈ কিবা কৰ্মৰ পাতনি মেলিব পাৰে। নতুনকৈ কাম আৰম্ভ কৰাৰ বাবে এই সময়ত আপোনালোকৰ মনত যথেষ্ট আত্মপ্ৰেৰণাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কেৱল এটা কথা আপোনালোকে লক্ষ্য ৰাখিব যে আপোনালোকৰ পৰিকল্পনা সমূহৰ মাজত যাতে পৰিপক্কতা থাকে, যাতে মেচিউৰিটি থাকে আৰু বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই মাহৰ আৰম্ভণিতে আপোনালোকক লাভৱান হোৱা, টকা পইচা উপাৰ্জন কৰা দেখিবলৈ পোৱা গৈছে। যিসকলে এই মাহত হাই ইনভেষ্টমেণ্ট কৰিব বিচাৰে তেওঁলোকে মাহৰ 15 তাৰিখৰ ভিতৰতে হাই ইনভেষ্টমেণ্ট কৰিব। মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেট বা অন্যান্য চ'ৰ্চত যদি আপোনালোকে টকা পইচা ইনভেষ্ট কৰিম বুলি ভাবিছে তেন্তে মাহৰ 15 তাৰিখৰ ভিতৰত আপোনালোকে টকা পইচা ইনভেষ্ট কৰিলেহে ভৱিষ্যতৰ দিনত আপোনালোকে অধিক লাভৱান হ'বলৈ সক্ষম হ'ব। লগতে শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত এই মাহত পঢ়া শুনাৰ দিশত ৰেগুলাৰিটি আৰু পাংচুৱেলিটি মেইনটেইন কৰিবলৈ নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়াইছে। তেওঁলোকৰ এই মাহত ক'বলৈ গ'লে ক্ৰিয়েটিভিটি বাঢ়িব, কিন্তু মনত কিছুমান কথাই তেওঁলোকক যথেষ্ট আমনি কৰা দেখিবলৈ পোৱা গৈছে। হয়তো এই মাহত তেওঁলোকে কোনো ক্ষেত্ৰত আৱেগিকভাৱে দুৰ্বল হোৱাৰ বাবে নিজৰ মাইণ্ডছেট তেওঁলোকে ষ্ট্ৰং কৰি ৰাখিব নোৱাৰাৰ বাবে তেওঁলোকে যিমানখিনি পঢ়া শুনাৰ ক্ষেত্ৰত নিজৰ টেলেণ্ট আৰু নিজৰ ইণ্টেলেকচুৱেল কোৱালিটিসমূহ হাইলাইট কৰিবলৈ প্ৰকৃততে সক্ষম হয় সিমানখিনি কিন্তু পোৱা দেখিবলৈ পোৱা নাই। পঢ়া শুনাৰ ক্ষেত্ৰত সৰ্বপ্ৰথমে শিক্ষাৰ্থীসকলে নিজৰ মনটো সুস্থিৰ কৰি লওক, নিজৰ মাইণ্ডছেট সম্পূৰ্ণ ষ্টেবল কৰি লওক আৰু আপোনালোকে যেতিয়া পঢ়া টেবুলত বহিব তাৰ আগত আপোনালোকে ভালদৰে 10 মিনিট সময় মেডিটেশ্যন কৰি লওক। আপোনালোকে মন্ত্ৰ চান্টিং কৰক, আপোনালোকে মন্ত্ৰ উচ্চাৰণ কৰক, তেতিয়া চাব আপোনালোকৰ মনটো যথেষ্ট সুস্থিৰ হৈ পৰিব আৰু পঢ়া শুনাত ভালদৰে আপোনালোকে মনোযোগ দিবলৈ সক্ষম হ'ব।
লগতে এই মাহত সিংহ ৰাশিৰ জাতক জাতিকাৰ আপোনাৰ নিজৰ মাতৃৰ লগত আন্তৰিকতা বাঢ়িব আৰু এই মাহত আপোনালোকৰ পিতৃয়ে হয়তো আৰ্থিকভাৱে কিছু ইনচিকিউৰ ফিল কৰিব পাৰে। এই মাহত হয়তো আপোনালোকৰ পৰিয়ালত টকা পইচাৰ ক্ষেত্ৰত সৰু সুৰা অভাৱ অনাটনো সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। অৱশ্যে এয়া টেম্পৰেৰীহে, বেছি চিন্তা কৰিব নালাগে। লগতে যিসকলৰ সন্তান আছে, আপোনালোক যদি অভিভাৱক, এই মাহত আপোনালোকৰ নিজৰ সন্তানৰ লগত আন্তৰিকতা বাঢ়িব। আপোনাৰ সন্তানে জীৱনত যি হয়তো পৰিস্থিতিৰ সন্মুখীন হৈছে, জীৱনত যি হয়তো তিক্ত অভিজ্ঞতা পাইছে, সেয়া আপোনালোকৰ লগত মুকলিমূৰীয়াকৈ আলোচনা কৰা দেখিবলৈ পোৱা গৈছে আৰু আপোনাৰ সন্তানে এই মাহত আপোনালোকৰ পৰা মেণ্টেল আৰু ইমোচনেল ছাপোৰ্ট যথেষ্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে। লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত এই মাহত আপোনালোকক বিশেষ ডাঙৰ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা নাই যদিও এই মাহত কোনো ক্ষেত্ৰত আপোনালোকৰ মেণ্টেল ষ্ট্ৰেছ অলপ বঢ়াৰ বাবে হয়তো আপোনালোকৰ বিপিৰ সমস্যা হ'ব পাৰে, নতুবা হৰমনেল ইমবেলেন্সৰো সমস্যা হ'ব পাৰে। আৰু এই মাহত আপোনালোকে যিমান পাৰে কোল্ড ড্ৰিংকছ কমকৈ খাবলৈ চেষ্টা কৰিব। বেছি ঠাণ্ডা বস্তু আপোনালোকে অৰ্থাৎ ফ্ৰিজৰ পৰা উলিয়াই আপোনালোকে খাদ্য গ্ৰহণ নকৰিব, কিয়নো মাহৰ শেষৰ ফালে এই মাহত বহুতৰে জ্বৰ কাহ চৰ্দি হোৱাৰো এনাৰ্জি দেখিবলৈ পোৱা গৈছে। লগতে যিসকলে লিগেল মেটাৰ্ছত ইনভলভ হৈ আছে, এই মাহত তেওঁলোকক এই ক্ষেত্ৰত বিশেষ ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা নাই। এই মাহত আপোনালোকে কিছু ধৈৰ্য ধৰিব লাগিব। হয়তো পৰৱৰ্তী শুনানিৰ সময়তহে আপোনালোকে আশা কৰা ধৰণৰে ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। লগতে যিসকল ছিংগল হৈ আছে, যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে, এই মাহত আপোনালোকে এই ক্ষেত্ৰত কিছু ধৈৰ্য ধৰিব লাগিব। এই মাহত আপোনালোকে বিচৰা ধৰণৰ পাত্ৰ বা পাত্ৰীৰ সন্ধান পোৱা দেখিবলৈ পোৱা নাই। লগতে যিসকল বিবাহিত, তেওঁলোকৰ এই মাহত বৈবাহিক সম্পৰ্ক নিজৰ হাজবেণ্ড বা ৱাইফৰ লগত মোটামুটি ঠিকে থাকে থকাই দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ সংসাৰত যথেষ্ট ষ্টেবিলিটি মেইনটেইন থকাই দেখিবলৈ পোৱা গৈছে। কিন্তু কোনো ক্ষেত্ৰত সাংসাৰিক দিশত আপোনালোকে হয়তো অকলশৰীয়া অনুভৱ কৰিব পাৰে। হয়তো সকলো কথা এই মাহত আপোনালোকে নিজৰ হাজবেণ্ড বা ৱাইফৰ লগত ভালদৰে মন খুলি পাতিব নোৱাৰাৰ বাবে আপোনালোকে হয়তো যথেষ্ট ল ফিল কৰিব পাৰে, কিয়নো আপোনাৰ মনত এনেধৰণৰ প্ৰশ্ন অৱতাৰণা হ'ব পাৰে যে আপোনালোকে যি ক্ষেত্ৰত আপোনাৰ স্পাউচৰ পৰা ইমোচনেল আৰু মেণ্টেল ছাপোৰ্ট আশা কৰিছিল, সিমানখিনি হয়তো আপোনালোকে নাপাব পাৰে। লগতে যিসকল ব্যক্তিগত বা প্ৰেমৰ সম্পৰ্কত আছে, এই মাহত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এটেচমেণ্ট যথেষ্ট বাঢ়িব। আপোনালোকৰ মাজত এই মাহত যথেষ্ট ষ্ট্ৰং বণ্ডিং দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ মাজত যথেষ্ট ইজনৰ প্ৰতি আনজনৰ আকৰ্ষণ দেখিবলৈ পোৱা গৈছে। ইজনে আনজনৰ লগত সময় পাৰ কৰি এই মাহত যথেষ্ট সুখী হোৱা, আনন্দ লাভ কৰা দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত বহুতো সিংহ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ হয়তো নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে আৰু সেই ব্যক্তিজনক লগ পাই আপোনালোকে এনেকুৱা অনুভৱ কৰিব পাৰে যে সেই ব্যক্তিজনক আপোনালোকে বহু দিনৰ পৰা চিনি পায়। আপোনালোকৰ লগত সেই ব্যক্তিজনৰ যেন এক অন্তৰ গভীৰ টান আছে। অৰ্থাৎ ক'বলৈ গ'লে এই মাহত বহুতো সিংহ ৰাশিৰ জাতক জাতিকাই হয়তো আপোনালোকৰ সোলমেটছকো লগ পাব পাৰে। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে দূৰণিত থকা কোনোবা ভাল শিক্ষানুষ্ঠানত এডমিশ্যন লোৱাৰ কথা চিন্তা কৰিছে, এই মাহত এই ক্ষেত্ৰত আপোনালোকে আৰু অপেক্ষা কৰিব লাগিব, কিয়নো এই মাহত আপোনালোকে দূৰণিত পঢ়া শুনাৰ ক্ষেত্ৰত হয়তো কিছু সৰু সুৰা অসুবিধাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। লগতে এই মাহত বহুতো সিংহ ৰাশিৰ জাতক জাতিকাৰ হয়তো দূৰ ভ্ৰমণ হ'ব পাৰে। মাহৰ 20 তাৰিখৰ ভিতৰত যদি আপোনালোকে দূৰ ভ্ৰমণ কৰিব বিচাৰে, তেন্তে ভ্ৰমণৰ ক্ষেত্ৰত হয়তো বিশেষ অসুবিধাৰ সন্মুখীন নহয়। লগতে যিসকল সিংহ ৰাশিৰ জাতক জাতিকাই সামাজিকভাৱে নিজৰ মন্তব্যসমূহ আগবঢ়ায়, যিসকল সিংহ ৰাশিৰ জাতক জাতিকাই সমাজৰ উন্নতিৰ বাবে বিভিন্ন ধৰণৰ কৰ্মৰ লগত নিজকে জড়িত কৰাই ৰাখে, এই মাহত আপোনালোকে সামাজিকভাৱে মন্তব্য দিয়াৰ আগত যথেষ্ট ভাবি চিন্তিহে দিব। যিকোনো বিষয়ৰ ওপৰত আপোনালোকে গভীৰভাৱে অধ্যয়ন কৰিহে নিজৰ মতামত আগবঢ়াব। নহলে এই মাহত আপোনালোকক বহুতে হয়তো চোকা সমালোচনা কৰিব পাৰে, কিয়নো আপোনালোকে কথাবোৰ যেনে ধৰণৰ হয়তো ভাবিছে
আপোনালোকে বৰ্তমান পৰিস্থিতিক যেনে ধৰণৰ হয়তো অধ্যয়ন কৰিছে কথাবোৰ ঠিক তেনে ধৰণৰ নহবও পাৰে অৰ্থাৎ প্ৰকৃত সত্যটো হয়তো লুকাই থাকিব পাৰে গতিকে প্ৰতিটো কথাই আপোনালোকে গভীৰভাৱে অধ্যয়ন কৰিহে নিজৰ মন্তব্য আগবঢ়াব লগতে এই মাহত সিংহ ৰাশিৰ জাতক জাতিকাই আপোনালোকৰ কোনোবা বন্ধুৰ পৰা হয়তো অন্তৰত আঘাত পাব পাৰে যিজন বন্ধু বা যিসকল বন্ধুৰ পৰা আপোনালোকে এই মাহত জীৱনত বিভিন্ন ক্ষেত্ৰত হয়তো উপকৃত হ'ম বুলি ভাবিছিল সেই বন্ধুজনে হয়তো আপোনালোকক এই মাহত বিপদৰ সময়ত অকলশৰীয়াকৈ এৰি থৈ আপোনাৰ ফালে পিঠি দিব পাৰে গতিকে এই মাহত আপোনালোকে সকলোকে বিশ্বাস নকৰিব আৰু দৰকাৰতকৈ বেছি আপোনালোকে কাৰোৰ পৰা এই মাহত আশা নকৰিব নহলে পিছৰ পৰ্যায়ত আপোনালোকে অন্তৰত আঘাত পাব লগতে এই মাহৰ বাবে সিংহ ৰাশিৰ টেৰট গাইডেন্স এয়াই যে এই মাহত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব এই ষ্টাৰ কাৰ্ডখন হৈছে শনিদেৱৰ কাৰ্ড অৰ্থাৎ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবৰ বাবে শনিদেৱে এই মাহত আপোনালোকক হয়তো বিভিন্ন ধৰণৰ পৰীক্ষা ল'ব পাৰে শনিদেৱৰ এই পৰীক্ষাত আপোনালোকে জয়ী হ'বৰ বাবে নিজে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু মনৰ পৰা সকলো নেগেটিভিটি ভাৱ আঁতৰাই অৰ্থাৎ মই মোৰ কাৰ্যত মই মোৰ লক্ষ্যত উপনীত হ'ম নে নহম এই বিষয়ে বেছিকৈ নাভাবি আপোনালোকে কেৱল কৰ্ম কৰি যাওক উপযুক্ত সময়ত আপোনালোকে যেনে ধৰণৰ হয়তো ফলাফল পাম বুলি আশা কৰিব তাতকৈ হয়তো আপোনালোকে বেছি ভাল ফলাফল পাবলৈ সক্ষম হ'ব গতিকে এই মাহত আপোনালোকে সকলো দুশ্চিন্তাৰ পৰা নিজকে আঁতৰাই নিজৰ মনটো সুস্থিৰ কৰি নিজৰ কৰিবলগীয়া কামখিনি ভালদৰে কৰি যাওক অনতিপলমে প্ৰভুৱে আপোনালোকক চকু মেলি চাব তেন্তে সিংহ ৰাশিৰ জাতক জাতিকাসকল এয়া হল 2026 বৰ্ষৰ জুলাই মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাব লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী